আসামলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টোত 2025 বৰ্ষৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় বনৌষধি আৰু মছলা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 10 জুনত। পিংক ই-ৰিক্সা আঁচনি কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰ মহাৰাষ্ট্ৰ। এই আঁচনি হৈছে মহাৰাষ্ট্ৰ চৰকাৰে বিশেষকৈ দৰিদ্ৰ মহিলাসকলক সামাজিক আৰু অৰ্থনৈতিক দিশত সবল কৰি তুলিবৰ বাবে মহিলাসকলৰ মাজত ইলেক্ট্ৰিক ৰিক্সা বিতৰণৰ এক আঁচনি। ষষ্ঠ নিফ জিচি সভাৰ সভাপতিত্ব কোনে কৰিছিল? উত্তৰ ভাৰতৰ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে। নিফৰ ফুল ফৰ্ম হ'ল নেশ্যনেল ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড আৰু জিচিৰ ফুল ফৰ্ম হৈছে গভৰ্নিং কাউন্সিল। 11 সংখ্যক ব্ৰিক্স সংসদীয় মঞ্চ কোনখন দেশত আয়োজন কৰা হৈছিল? উত্তৰ ব্ৰাজিলৰ ৰাজধানী ব্ৰাছিলিয়াত। 11th ব্ৰিক্স পাৰ্লিয়ামেণ্টাৰী ফৰাম 2025 বৰ্ষত 3 জুনৰ পৰা 5 জুনলৈকে ব্ৰাজিলৰ ৰাজধানী ব্ৰাছিলিয়াত অনুষ্ঠিত কৰা হৈছিল। এই ফৰামৰ এই বৰ্ষৰ থিম আছিল দ্য ৰোল অফ ব্ৰিক্স পাৰ্লিয়ামেণ্টছ ইন বিল্ডিং মোৰ ইনক্লুচিভ এণ্ড ছাষ্টেইনেবল গ্ল'বেল গভাৰ্নেন্স। ব্ৰিক্সৰ ফুল ফৰ্ম হ'ল ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা এণ্ড ছাউথ আফ্ৰিকা। ভাৰতৰ প্ৰথমখন ই-ৱেষ্ট ইক' পাৰ্ক কোন ঠাইত স্থাপন কৰা হ'ব? উত্তৰ দিল্লী। পচন পয়া উৎসৱ বিশেষকৈ কোনখন দেশত পালন কৰা হয়? উত্তৰ শ্ৰীলংকাত। এই উৎসৱ বৌদ্ধ ধৰ্মৰ লগত জড়িত। কোনখন দেশে ৱৰ্ল্ড এনাৰ্জি ইনভেষ্টমেণ্ট 2025 বৰ্ষৰ ৰিপৰ্টত শীৰ্ষৰ স্থান দখল কৰিছে? উত্তৰ চীন দেশে। থাৰ্ড ইউনাইটেড নেশ্যনছ অ'চেন কনফাৰেন্স অৰ্থাৎ তৃতীয় UN মহাসাগৰীয় সন্মিলন কোন দেশত অনুষ্ঠিত কৰা হৈছে? উত্তৰ ফ্ৰান্স আৰু কষ্টাৰিকাত। এই সন্মিলন যোৱা 9 জুনত আৰম্ভ হৈছে আৰু অহা 13 জুনলৈকে অনুষ্ঠিত কৰা হ'ব। 2025 বৰ্ষৰ এই কনফাৰেন্সৰ থিম হ'ল এক্সিলাৰেটিং একশ্যন এণ্ড মবিলাইজিং অল এক্টৰ্ছ টু কনজাৰ্ভ এণ্ড ছাষ্টেইনেবলি ইউজ দ্য অ'চেন। কোনটো এপৰ যোগেদি জনমন ছাৰ্ভে কৰা হৈছে? উত্তৰ নমো এপ। এই জনমন ছাৰ্ভে যোগেদি দেশৰ প্ৰশাসন, নিৰাপত্তা আৰু অৰ্থনৈতিক বিকাশৰ দিশত জনসাধাৰণৰ পৰা মতামত গ্ৰহণ কৰা হৈছে। কোনটো কোম্পানীয়ে বিশ্বৰ প্ৰথমখন CNG বাইক বজাৰত মুকলি কৰিছিল? উত্তৰ বাজাজ অটো লিমিটেডে। এই CNG বাইকখন আছিল বাজাজ ফ্ৰীডম 125। ৰামছাৰ এৱাৰ্ড ফৰ ৱেটলেণ্ড ৱাইজ ইউজ এই সন্মান লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি কোন? উত্তৰ জয়শ্ৰী ভেংকটেশন। পেৰা আৰ্চাৰী এছিয়া কাপ 2025 বৰ্ষত কোনখন দেশত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ থাইলেণ্ডৰ ৰাজধানী বেংককত। যোৱা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰা এই খেলত ভাৰত পদকৰ তালিকাত মুঠ 12টা পদক অৰ্জন কৰি শীৰ্ষস্থানত থাকে। এই 12টা পদকৰ ভিতৰত 6টা সোণ, 3টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদক আছিল। 2025 বৰ্ষত জাৰ্মানীৰ নতুন চেঞ্চেলৰ কাক নিৰ্বাচিত কৰা হৈছে? উত্তৰ ফ্ৰেডৰিক মাৰ্জক। ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ প্ৰথম মহিলা অধ্যক্ষ কাক নিৰ্বাচিত কৰা হৈছে? উত্তৰ ক্ৰিষ্টি কভেন্ট্ৰিক। ক্ৰিষ্টি কভেন্ট্ৰি জিম্বাবৱেৰ নাগৰিক। তেখেত ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ প্ৰথমগৰাকী আফ্ৰিকান মহিলা অধ্যক্ষও হয়। এইকেইটা আছিল 2025 বৰ্ষৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।